যোৱাবাৰতকৈ অলপমান ভাল হৈছে, খালি IS পাবলৈ চাগে এতিয়া অকণমান থাকি গ'ল। চ' আকৌ এবাৰ চাগে এটেম্প্ট এটা দিম। যোৱাবাৰ 552, এবাৰ 474। 474 আপুনি কি আশা কৰিছে আকৌ দিব মানে? মানে যদি এতিয়াতো দিবলগীয়া হ'লেতো দিম আৰু এল'কেশ্যনটোত অলপ দেৰিকৈ হ'ব, তাৰ আগতে চাগে। একো নাই, মানে এটা ছিষ্টেমত যদি কাম কৰা হয় মোটামুটি ছাকচেছ পোৱাটো ইজি হয়, ইমান ডিফিকাল্ট নহয়। চ' কোনোবাই যদি UPSC দিব মন কৰিছে মানে তেতিয়াহ'লে এক্সামটো মানে এপ্ৰ'চেবল হয়, ক্ৰেক কৰিব পৰা হয়। সেইটো কাৰণে মই দিবলৈ আহ্বান কৰিম। যোৱাবাৰ যিটো আপুনি UPSC ৰেংক পাইছিল, এতিয়া ট্ৰেইনিং অৱস্থাতে আছেনে নাই? হয়, মই IPSত জইন কৰিলোঁ। এতিয়া এক্সট্ৰা অৰ্ডিনেৰী লিভ বুলি কয়, এবছৰৰ লিভত আছোঁ। তাৰপিছত আকৌ চাগে যাব লাগিব জইন কৰিবলৈ। এইবাৰতোত মই অকল ISয়ে দিয়া আছিলে প্ৰিফাৰেঞ্চত। চ' ছাৰ্ভিচ এল'কেশ্যন নহ'বও পাৰে যদি ৰেংক মানে ISৰ ৰেংকৰ ভিতৰত নহয়। পাই যাব পাৰে। মানে সেইটোতো নাজানো এতিয়া, এল'কেশ্যন হোৱাৰ আগতে ক'বলৈ বহুত টান হয়। খালি পুৰণা ট্ৰেণ্ড মতে চালেতো পোৱাৰ চান্সেছ কম আছে। আৰু এতিয়াও মই মানে ভবা নাই দিওঁ নে নিদিওঁ, মানে নেক্সট এটেম্পটো। চ' চাই লওঁ, যদি এইকেইদিনৰ ভিতৰতে মন বনোৱা হয় আকৌ দিবলৈ, খালি দি দিম আৰু। ভাল লাগিছে। UPSCত অসমৰ পৰা যোনেই হওক মানে স্থান পালে ভাল লাগে, যিহেতু নিজৰ ল'ৰা ভাল লাগিছে। অৱশ্যে মানে এতিয়াতো সি থাৰ্ডবাৰৰ কাৰণে পাইছে। প্ৰথমে UPSCৰ পৰা ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচত পাইছিলে, তাৰপিছত ছেকেণ্ড এটেম্পটত IPSত পালে। এইবাৰো এতিয়া ৰেংক 474 আহিছে, কিহত বা পায় আৰু।